যিটো জলপ্ৰলয় হৈ গ'ল, যিটো জলপ্ৰলয় উজনি অসমৰ দুখন জিলাত বিস্তৰ আৰু ব্যাপক ক্ষতি কৰিলে আৰু আন কেইবাখনো জিলাত তাৰ প্ৰভাৱ পৰিল। এই জলপ্ৰলয়ে আমাৰ সমাজক জোকাৰি গৈছে। আমি চব মানুহ এই জলপ্ৰলয়ত ত্ৰাসিত হৈছোঁ আৰু দুখন জিলাৰ কেইবা লাখ মানুহে তেওঁলোকৰ যুগ যুগ ধৰি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আৰ্জিত সা সম্পত্তি, ঘৰ বাৰী এই জলপ্ৰলয়ত হেৰুৱাব লগা হৈছে। আৰু এই জলপ্ৰলয় অত্যাধিক বৃষ্টিপাত আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা কিছু খামখেয়ালিৰ বাবে হোৱা বুলি এতিয়ালৈকে আমি পতিয়ন হৈছোঁ, যদিও ই চূড়ান্ত সিদ্ধান্ত নহয়। কিয়নো চৰকাৰে জিঅ'লজিকেল ডিপাৰ্টমেণ্টৰ বিভিন্ন বিশেষজ্ঞৰ জৰিয়তে সমগ্ৰ বিষয়টোৰ অধ্যয়ন আৰু গৱেষণা কৰি আছে। অধ্যয়ন আৰু গৱেষণাৰ সম্পূৰ্ণ কথা পোহৰলৈ অহাৰ পিছত আমি দৃঢ়তাৰে ক'ব পাৰিম যে এই জলপ্ৰলয় কিয় হৈছে, ইয়াৰ বাবে দায়ী কোন। কিয়নো গৱেষণা আৰু তাৰ তদন্ত নোহোৱাকৈ যদি আজি আমি এটা কথা দায়িত্বত থাকি পেলাই কওঁ, তেতিয়াহ'লে মানুহক ভুলকে প্ৰৰোচিত কৰা হ'ব। সেই কাম আমি ভাৰতীয় জনতা পাৰ্টীয়ে নকৰোঁ। আমি স্পষ্টভাৱে চৰকাৰে গ্ৰহণ কৰা সকলো সিদ্ধান্ত, জলপ্ৰলয়ৰ পিছত চৰকাৰে গ্ৰহণ কৰা সকলো সিদ্ধান্ত আমি সমৰ্থন কৰিছোঁ আৰু চৰকাৰে মানুহক বন্যাৰ্থক সহায় কৰিবৰ কাৰণে যিখিনি ইনিচিয়েটিভ গ্ৰহণ কৰিছে, সেই সকলো ইনিচিয়েটিভৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তা অংশীদাৰ হৈ, কেৱল ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই নহয়, সেই অঞ্চল বা ওচৰ চুবুৰীয়া জিলা কেইখনৰ মানুহ সকলো একত্ৰিত হৈ প্ৰশাসনৰ লগত এক হৈ বন্যাৰ্থক সহায় সহযোগ কৰিছে। সেয়া আমি আপোনালোকৰ জৰিয়তে দেখিবলৈ পাইছোঁ। এই বন্যাৰ্থই এটা কথা প্ৰমাণ কৰিছে, এই বানে বা এই জলপ্ৰলয় এটা কথা প্ৰমাণ কৰিছে যে অসমীয়া সমাজখন সুসংগঠিত আৰু এক একত্ৰিত সমাজ। এই সমাজখনে যিকোনো সংকট মোকাবিলা কৰিব পাৰে আৰু সমাজখনক সহযোগী হিচাপে প্ৰশাসনে, চৰকাৰে যথেষ্ট সহযোগ কৰিছে। আৰু এই বানাক্ৰান্তৰ ফলত, এই বানৰ ফলত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাক কিছু পৰিমাণে হ'লেও নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ সক্ষম হৈছে। আমি কেইটামান পইণ্ট চৰ্চাৰ কাৰণে, তাকো কণ্ডেম কৰিবৰ কাৰণে নহয়। আমাৰ উদ্দেশ্য আজিৰ তাৰিখত কাৰোবাক গালিগালাজ কৰা, কাৰোবাক বেয়াকে কোৱা, অশান্তি সৃষ্টি কৰা নহয়। আমাৰ উদ্দেশ্য যে এই জলপ্ৰলয় যিহেতু হৈ যোৱা জলপ্ৰলয়ে বহুত ক্ষতি কৰিলে, যাতে এনেকুৱা জলপ্ৰলয় অনাগত দিনত নহয়, তাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব। আৰু ব্যৱস্থা ল'বৰ কাৰণে যিহেতু জলপ্ৰলয়ৰ উৎস আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, আমি আমাৰ চুবুৰীয়া ৰাজ্যবিলাকত হৈ থকা ৰাজনৈতিক যিবিলাক পৰিৱৰ্তন আছে, ৰাজনৈতিক যিবিলাক সিদ্ধান্ত আছে, তাৰ যিবিলাক অৰ্থনৈতিক সিদ্ধান্ত আছে, এই সিদ্ধান্তসমূহৰ ওপৰতো অসমৰ সমাজ জীৱনে চকু ৰাখিব লাগিব অনাগত দিনত, যাতে সেই কামটো আমি সুচাৰুৰূপে কৰিব পাৰোঁ। তাৰ প্ৰতি লক্ষ্য ৰাখি কিছু তথ্য মই আপোনালোকৰ আগত তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। নাগালেণ্ড চৰকাৰে 371A সংবিধানে দিয়া 371A ধাৰাৰ জৰিয়তে তেওঁলোকক যিখিনি অধিকাৰ দিছে, সেই অধিকাৰৰ ভিত্তিত 2006 চনত তেওঁলোকৰ মাইনিং আইনখন বনাইছিলে। কিন্তু এই আইনখন বনোৱাৰ আগতে 1998 চনত MC জমিৰৰ চৰকাৰে কেবিনেট সিদ্ধান্ত লৈছিল যে কন্যাক ৰিজন, যিটোক আমি মন জিলা বুলি কওঁ, আন কেইবাটাও টুনচেং এনেকাকে ধৰি কেইবাটাও জিলা আছে, তাত কন্যাক ৰিজনত শিল আৰু কয়লাৰ মাইনিঙৰ কাৰণে এটা সিদ্ধান্ত লৈছিল, কিন্তু আইন বনোৱা নাছিল। আৰু সেই সিদ্ধান্ত অনুসৰি 1998-99 চনৰ পৰাই চেগা চুৰুকাকে কয়লাৰ খনন আৰম্ভ হয়। কিন্তু নাগিনী মৰাত কয়লাৰ খনন ব্ৰিটিছৰ দিনতে আৰম্ভ হৈছিল। তাৰ ওপৰৰ যিবিলাক অঞ্চল আছিল, সেই অঞ্চলবিলাকত 1998 চনৰ জমিৰ চৰকাৰৰ কেবিনেট অনুসৰি সেই সিদ্ধান্ত হৈছিল, আৰু সেই সিদ্ধান্ত অনুসৰি তাত কাম কাজবিলাক আৰম্ভ হৈছিল। লাহে লাহে সেইটো এটা বৃহৎ পৰ্যায়লৈ লৈ গুচি যোৱা হ'ল। এটা ডাঙৰ এটা ইকনমিক এক্টিভিটি তাত হ'ল, যিহেতু নাগালেণ্ডৰ ৰেভিনিউৰ এটা মেজৰ অংশ সেই অঞ্চলৰ পৰা গৈছিল, ইয়াৰ পৰা গৈছিল। সেইকাৰণে নাগালেণ্ড চৰকাৰেও সেই বিষয়টোত ফ'কাছ কৰিলে। 2007-08 চনত নাগালেণ্ড চৰকাৰে 2007 চনৰ ছেপ্টেম্বৰ মাহত নাগালেণ্ড চৰকাৰে অসমৰ ভূমিৰ পৰা নাগালেণ্ডৰ কয়লা যাতে সৰবৰাহ কৰিব পাৰি, তাক কঢ়িয়াই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ লৈ যাব পাৰি, সেই সম্পৰ্কত অসম চৰকাৰৰ সৈতে আনুষ্ঠানিক আলোচনা কৰে। আৰু সেই সময়ৰ অসম তদানীন্তন অসম চৰকাৰে সেই অনুমতি প্ৰদান কৰে তেওঁলোকক।
শিৱসাগৰ চৰাইদেউ জিলাৰ ৰাস্তা ঘাটৰ কথা চিন্তা নকৰাকে, উন্নত ৰাস্তা ঘাট নবনোৱাকে ডাঙৰ ডাঙৰ ডাম্পাৰ, ডাঙৰ ডাঙৰ ট্ৰাক নগাভূমিৰ পৰা অসমৰ মাজেৰে দেশৰ অন্য প্ৰান্তলৈ নিয়াৰ কাৰণে বা লৈ যোৱাৰ কাৰণে, নাইবা অসমৰ বিভিন্ন জেগাত থকা ৰেল ষ্টেচনৰ ৰেকসমূহলৈ কয়লা সৰবৰাহ কৰাৰ কাৰণে এটা অনানুষ্ঠানিক অনুমতি সেই সময়ৰ চৰকাৰে প্ৰদান কৰিছিল আৰু সেয়া ধাৰাবাহিকভাৱে চলি আছিলে। ঠিক একেদৰে কোভিডে সৃষ্টি কৰা লকডাউনৰ আগৰ সময়ছোৱাত আপোনাৰ বিহুবৰত যি 90টা ক্ৰাছাৰ চলি আছিলে, শিল ভাঙা ক্ৰাছাৰ, তাৰে অধিকাংশ ক্ৰাছাৰৰ লাইচেন্স 2005 চনৰ পৰা 2008 চনৰ ভিতৰত প্ৰদান কৰা আৰু সেই লাইচেন্স, সেই ক্ৰাছাৰসমূহত 90% ৰ মেটেৰিয়েল অৰ্থাৎ শিল নগাভূমিৰ পৰা আহে। কোভিডৰ পিছত সেই 90ৰ সংখ্যাটো কমি 24-25লৈ হ্ৰাস পায় আৰু ঘটনা সংঘটিত হোৱাৰ দিনাখন, জলপ্ৰলয় যিদিনাখন হৈছে, সেই সময়ত 18ৰ পৰা 20টা ক্ৰাছাৰ তাত এক্টিভ হৈ আছিল। সেইটো হ'ল এটা পৃষ্ঠভূমি। সেই পৃষ্ঠভূমিত এই জলপ্ৰলয়ে ভয়াৱহতা সৃষ্টি কৰিছে। সেই পৃষ্ঠভূমিক আমি এৰাই চলি এই গোটেই বিষয়টোৰ এনালাইচিছ কৰিব নোৱাৰো। চৰকাৰে সঠিকভাৱেই কৈছে, যিটো ক্ষয়ক্ষতি যিটো হৈছে, সেই ক্ষয়ক্ষতি কেইবাটাও পৰ্যায়ত জৰীপ হ'ব লাগিব। প্ৰথম পৰ্যায়ৰ জৰীপত সকলো বস্তু সামৰিব নোৱাৰিবও পাৰে জৰীপ কৰা মানুহসকলে। সেইকাৰণে 2-3টা পৰ্যায়লৈকে জৰীপ কৰি যাতে আক্ৰান্ত লোকসকলে উপযুক্ত ক্ষতিপূৰণ পায় আৰু সমগ্ৰ ব্যৱস্থাটোক পৰৱৰ্তী সময়ত যাতে এনে ঘটনা নঘটে, তাৰ কাৰণে আমি এটা সঠিক বৈজ্ঞানিক পদক্ষেপ চৰকাৰে ল'ব পাৰে। তাৰ কাৰণে চৰকাৰে কেইবাটাও লেয়াৰ অৰ্থাৎ কেইবাটাও পৰ্যায়ত জৰীপৰ কথা কৈছে আৰু সেইমতে চৰকাৰে টাইমো বান্ধি দিছে। আগষ্ট মাহত প্ৰথম পৰ্যায়ৰ জৰীপ, ছেপ্টেম্বৰত দ্বিতীয়, তৃতীয় পৰ্যায়ৰ জৰীপৰ কথা মাননীয় মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে। এতিয়া এটা সৰু ৰাজনৈতিক কথা মই আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো। সেই কথাটো হ'ল 2021-22 চনত মাননীয় বিধায়ক, আপোনালোকে বহুতে তেওঁক বিদ্ৰোহী নেতা বুলিও কয়, বিদ্ৰোহী নেতা শ্ৰদ্ধাৰ অখিল গগৈ ডাঙৰীয়াই দিখৌ বচাও বুলি এটা আন্দোলন কৰিছিলে। আপোনালোকে বহুতে ৰিপৰ্টিঙো কৰিছে আপোনালোকৰ চেনেলবিলাকত, বাতৰি কাকতত। সেই দিখৌ বচাও আন্দোলন মাত্ৰ 2 দিন কৰিলে। 2 দিনৰ পিছত প্ৰথম দিনাখন সিদ্ধান্ত লৈ প্ৰেছ মিট কৰিলে, আমি দিখৌ বচাও আন্দোলন কৰিম। পাছদিনাখন এটা সৰু ধৰ্ণা হ'ল শিৱসাগৰত। তৃতীয় দিনাখনৰ পৰা সেই আন্দোলনৰ সমাপ্তি ঘটিল। এতিয়া মোৰ প্ৰশ্ন হ'ল, নাজিৰাত নাগৰিক সভা পাতি বন্যাৰ্ত লোকক সহায় সহযোগৰ কাম চলি থকা সময়ত প্ৰশাসনক অসুবিধাত পেলোৱাৰ যি গভীৰ ষড়যন্ত্ৰত অখিল গগৈ লিপ্ত হৈছে, তাৰ পূৰ্বে অখিল গগৈ এই প্ৰশ্নটোৰ উত্তৰ দিলে ভাল হয় যে আপোনালোকে দিখৌ বচাও আন্দোলন আৰম্ভ কৰি 2 দিনতে কিয় স্থগিত ৰাখিছিল? নে মানস কোঁৱৰৰ সেই ৰেকৰ্ডিঙত ওলাই অহা কথাসমূহেই সঁচা? সেই কথাখিনিক ঢাকিবৰ কাৰণে, সেই কথাখিনিক ডাইভাৰ্ট কৰিবৰ কাৰণে এই গোটেই কুচকাৱাজ কৰা নাইতো? মাননীয় অখিল গগৈ ডাঙৰীয়াই এই প্ৰশ্নৰ উত্তৰ অসমবাসীক দিলে ভাল, আমাক দিব নালাগে। আমি প্ৰশ্নটো সমাজৰ সন্মুখত তুলি ধৰিছো। আমি কোৱা নাই যে মাননীয় অখিল গগৈ ডাঙৰীয়াই চিণ্ডিকেটৰ পৰা পইচা লৈছে। আমি এইটোও কোৱা নাই যে মানস কোঁৱৰৰ কেইবাখনো ডাম্পাৰ বিহুবৰত চলে বুলি। আমি কৈছো যে আপোনালোকে আন্দোলন আৰম্ভ কৰি স্থগিত ৰাখিছিল কোনো ধৰণৰ মীমাংসা নকৰাকে, আৰু আপোনালোকে আজি যিখন নাগৰিক সভা পাতিছে, সেই নাগৰিক সভাৰ জৰিয়তে প্ৰশাসনক বানাক্ৰান্ত লোকক সহায় সহযোগ কৰা প্ৰক্ৰিয়াত বাধা দিয়াৰ প্ৰয়াস কৰিছে। আজিৰ তাৰিখত মূল কামটো কি হ'ব লাগিছিল? যে যিমান সোনকালে পাৰি মানুহখিনিক এটা ঘৰৰ ব্যৱস্থা কৰা, ল'ৰা ছোৱালীক পঢ়াৰ ব্যৱস্থা কৰা, মানুহখিনিক থকাৰ কাৰণে এটা হাইজেনিক স্বাস্থ্যসন্মত পৰিৱেশ গঢ়ি তোলা, তেওঁলোকৰ বাগান, তেওঁলোকৰ বাগিচা, তেওঁলোকৰ বাৰী, তেওঁলোকৰ খেতি পথাৰ, য'ত এক্সেছ অতিৰিক্ত মাটি সোমাইছে, বোকা সোমাইছে, ফুট খাইছে, সেইবিলাক যাতে আমি চাফা কৰি তাত পুনৰ উৰ্বৰ কৰি তুলিব পাৰো, তাৰ কাৰণে ব্যৱস্থা কৰা। আন্দোলন কৰিবলৈ আমি সময় পাম, যিটো কাৰণত মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে কোনোবা ডাঙৰ মানুহ আহিলে প্ৰশাসন ব্যস্ত হৈ যাব লাগিব। সেইকাৰণে আমি চবকে অহাৰ ক্ষেত্ৰত
মানা কৰিছোঁ যাতে পৰিস্থিতি খাম কাটে, যাতে ছাৰ্ভেৰ সময়ত, জৰীপৰ সময়ত বা অন্যান্য সময়ত অন্য লোকসকল আহিব, ডাঙৰ মানুহ আহিব, তেওঁলোকে চাব। কিন্তু এনেকুৱা এটা জটিল ক্ষণত প্ৰশাসনক ব্যতিব্যস্ত কৰাৰ কাম কাজ যাতে কোনেও নকৰে। আৰু আজিৰ তাৰিখত মূল কথাটোৱে হ'ল সহায় সহযোগ। মানুহ আজি সহায় সহযোগী হিচাপে আমি শিৱসাগৰ চৰাইদেউত উপস্থিত থাকিব লাগে। চাওক, চৰাইদেউখন ইমান এটা সংগ্ৰামী জিলা, নাজিৰাখন ইমান এটা সংগ্ৰামী জেগা। যোৱাকালি মই এটা সৰু ইভেণ্টৰ কথা কওঁ। তেজপুৰত হেণ্ডবল প্ৰতিযোগিতা চলি আছে জুনিয়ৰ মহিলাৰ। চৰাইদেউ জিলাৰ বানাক্ৰান্ত অঞ্চলৰ ছোৱালীয়ে তাত পাৰ্টিচিপেট কৰিছে আৰু তেওঁলোক ষ্টেট চেম্পিয়ন হৈছে যোৱাকালি। সেইখন জেগা চৰাইদেউ, তেওঁলোক এটা সংগ্ৰামী মানুহৰ জেগা চৰাইদেউ। অসমৰ বৃহত্তৰ অসমীয়া সমাজৰ ভেটি স্থাপন তাৰ পৰা আৰম্ভ হৈছিল। তেনেকুৱা এটা জেগা চৰাইদেউ, তেনেকুৱা এখন জিলা শিৱসাগৰ। গতিকে সেই শিৱসাগৰ, সেই চৰাইদেউৰ সেই ঐতিহ্যক সন্মান জনাই, সেই ঐতিহ্যৰ প্ৰতি আমি নিজৰ আস্থা প্ৰকাশ কৰি মই ভাবোঁ আজিৰ তাৰিখত আমি ৰাজনীতিৰ ঊৰ্ধত গৈ সমাজৰ একোজন ভাল নাগৰিক হিচাপে, একোজন অসমীয়া মানুহ হিচাপে আমি তাত বন্যাত্মৰ কাষত থিয় হ'ব লাগে। আৰু সহায় সহযোগৰ যি প্ৰশাসনিক আৰু সামাজিক ইনিচিয়েটিভ চলিছে, ব্যৱস্থা চলিছে, তাৰ অংশীদাৰ হ'ব।